সৰুপথাৰ নগৰৰ পৰা আজি পুৱা 4 বজাত দুজন যুৱকে চাইকেল লৈ মেঘালয়ৰ ডাউকি অভিমুখে যাত্ৰা আৰম্ভ কৰে। ধনগিৰি চাইকেল ক্লাবৰ সদস্য দুজন হৈছে নেপোলিয়ন বৰা আৰু পাৰ্থ দাস। প্লাষ্টিক আৰু প্ৰদূষণ মুক্ত তথা পৰিৱেশ সংৰক্ষণৰ বাৰ্তাৰে দুইজন যুৱকে আজি সৰুপথাৰ নগৰৰ গান্ধী মূৰ্তিৰ সমীপৰ পৰা এই চাইকেল যাত্ৰা আৰম্ভ কৰে। ধনগিৰি চাইকেল ক্লাবৰ আন দুজন সদস্য সঞ্জয় পাটোৱাৰী আৰু সুমন চৌধুৰীয়ে সৰুপথাৰৰ পৰা দেওপানী দুৰ্গা মা মন্দিৰৰ ওচৰলৈকে তেওঁলোকক চাইকেল যাত্ৰাত সংগ দি উৎসাহিত কৰে আৰু তেওঁলোকৰ যাত্ৰা সফল হোৱাৰ কামনাৰে দেওপানী দুৰ্গা মাৰ ওচৰত প্ৰাৰ্থনা জনায়। ধনগিৰি চাইকেল ক্লাবৰ এই দুই সদস্যই বিগত সময়ছোৱাতো সৰুপথাৰ নগৰৰ পৰা অসমৰ বহু ঠাইত চাইকেল যাত্ৰা কৰি জনসাধাৰণৰ মাজলৈ পৰিৱেশ সংৰক্ষণৰ বাৰ্তা প্ৰেৰণ কৰি আহিছে। সৰুপথাৰ ধনচিৰি চাইকেল ক্লাবৰ আজি এটা বিশেষ দিন। আজি আমাৰ এই গৌৰৱ উজ্জ্বল আমাৰ এই ক্লাবটোৰ আজি এটা স্মৰণীয় দিন হিচাপে চিহ্নিত হৈ থাকিব। আমাৰে সতীৰ্থ দুজন নেপোলিয়ন বৰা আৰু পাৰ্থ দাস, তেওঁলোকে পৰিৱেশক সঠিককৈ ৰাখিবলৈ আমাৰ যি প্ৰয়াস হ'ব লাগে সেই প্ৰয়াসত আজি যেন আকৌ এটা তেওঁলোকে চাইকেল যাত্ৰাৰে এই সৰুপথাৰৰ পৰা মেঘালয়ৰ ডাউকিলৈ তেওঁলোকে চাইকেল যাত্ৰা কৰি পৰিৱেশক কেনেকৈ সংৰক্ষণ কৰিব লাগে, কেনেকৈ প্লাষ্টিক মুক্ত কৰিব লাগে, অনাগত দিনত এই ভৱিষ্যতে এই বাৰ্তা লৈ তেওঁলোকে ইয়াৰ পৰা যাত্ৰা কৰিছে আৰু তেওঁলোকক আমি আজি আগবঢ়াই দি থৈ আহিছোঁ। তেওঁলোকৰ এই যাত্ৰা সুখময় হওক আৰু সঁচাকৈ তেওঁলোকৰ যি উদ্দেশ্য লৈ পেলাই তেওঁলোকে এই যাত্ৰা আৰম্ভ কৰিছে, এই যাত্ৰা যেন আমাৰ অঞ্চলত আপোনালোকৰ মাধ্যমেৰে যে সকলোৰ মাজত বিয়পি পৰক আৰু ভাল হওক।